ইতিমধ্যে আমি আপোনালোক সেই খবৰ দিছিলোঁ যে শিৱসাগৰত এক উত্তেজনাৰ সৃষ্টি হৈছিল দাবী কৰিছিল এটা পৰিয়ালে যে তেওঁলোকৰ তাত বিৰা ওলাইছে আৰু এতিয়া শিৱসাগৰৰ বিৰা ওলোৱা কাণ্ডৰ উত্তেজনাৰ অৱসান ঘটিল খবৰ দিব বিচাৰিছোঁ এই মুহূৰ্তত বেজে লৈ গ'ল বিৰা বান্ধি থোৱা এই টোপোলাটো বিৰাটোক লৈ যোৱা বুলি মন্তব্য কৰিলে এতিয়া গৃহস্থই বুধবাৰে ভাৰধৰা কৃষি ফাৰ্ম নিগম গাঁৱত সৃষ্টি হৈছিল এই চাঞ্চল্যৰ গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰত বিৰা ভূত উলিওৱা বুলি খবৰ বিয়পি পৰিছিল সন্ধিয়া লোকজনৰ বাসগৃহত উপস্থিত হৈছিল আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ লগে লগে উত্তেজনাৰ সৃষ্টি হৈছিল আৰু সেই মুহূৰ্তত অচেতন হৈ ঢলি পৰিছিল গোবিন্দ বৰপাত্ৰ গোহাঁইৰ কন্যা বিৰা বন্ধা টোপোলাটো এৰি উভতি গৈছিল তেতিয়া আৰক্ষী আৰু প্ৰশাসনৰ লোক পৰৱৰ্তী সময়ত এজন বেজক মাতি আনিছিল গৃহস্থই সমগ্ৰ কাণ্ডক লৈ বৰ্তমানেও ৰহস্য অব্যাহত আছে যি সময়ত প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছিল সেই মুহূৰ্তত এই ব্যক্তিগৰাকীৰ কন্যা অচেতন হৈ পৰিছিল পৰিস্থিতি বিষম দেখি আৰক্ষী আৰু প্ৰশাসনৰ লোক উভতি আহিল কাৰণ এয়া বিশ্বাস অন্ধবিশ্বাসৰ লগত জড়িত এক বিষয় কিন্তু পৰৱৰ্তী সময়ত বেজ লৈ আহিলে গৃহস্থই আৰু বেজে লৈ গ'ল জালেৰে বন্ধা এই মোনাটো কিন্তু মোনাটোৰ ভিতৰত কি আছে তাক লৈ ৰহস্য এতিয়া অব্যাহত থাকিল কিন্তু পৰিয়ালটো আশ্বস্ত হ'ল যে বিৰা বেজে লৈ গ'ল মন্তব্য শুনাইছোঁ কালি আপোনালোকে অহাৰ পাছত তেওঁলোকৰ আমাৰ প্ৰশাসনৰ মানুহ আহিছিলে চাৰ্কুল অফিচাৰ আহিছিলে চাৰ্কুল অফিচাৰ পিছত প্ৰশাসনৰ মানুহে আপোনাৰ আমাৰ থানাৰ চেৰাবাৰ থানাৰ OC তেওঁলোকৰ যিখিনি কৰ্মচাৰীৰ লগত আহিছিলে আহি পিনি তেওঁলোকে মোনাটো কাটিবলৈ ক'লে কাটি দিয়াৰ লগে লগে ছোৱালীজনী সম্পূৰ্ণৰূপে বেহুচ হৈ গৈছিলে আকৌ পিছত চিঞৰ বাখৰ কৰাৰ পিছত মোনাটো ওলমাই থ'বলৈ কোৱা হ'ল ওচৰৰ আমাৰ এজন যুৱকে কথাটো বুজাই পিনি ক'লে কোৱাৰ পিছত তেতিয়া OC থানাৰ কৰ্তৃপক্ষই ক'লে যে আপোনালোকৰ নিয়মত কামটো কৰক আৰু চাৰ্কুল অফিচাৰে ক'লে যে ছোৱালীজনী মেডিকেল কৰাই লওক বুলি কৈছিলে কিন্তু সেই সময়ত আমি মেডিকেল নিব নোৱাৰিলোঁ ছোৱালীজনী তেওঁ সম্পূৰ্ণৰূপে অসুস্থ কেনেকৈ নিব পাৰোঁ অসুস্থ হৈছে নে বেলেগ নাই মানে ধৰক মানুহজনী আহিছে মোক নিবলৈ আহিছে কাটিবলৈ আহিছে এনেকুৱা কৰিছে তেওঁ এজনী মানুহক জাবুজি মাৰি এৰি নধৰে এৰি নিদিয়ে আমি নিয়া নকৰিলোঁ তাৰপিছত যেনেকৈ বস্তুটো লাহেকৈ আমি তেল অকণমান জাৰি দিলে মানুহ এগৰাকী পানী চানী জাৰি দিয়াৰ পিছত তেওঁ অকণমান শান্ত হ'ল আৰু হেৰি গৈছে নিদ্ৰা গৈছে আৰু বিৰাটো কোনে কি কৰিলে বিয়াটো আমাৰ এই মেজেঙা চাৰিজন বিয়া চাইছিলে চাৰিজন যুৱক এইকেইজনে তেওঁলোকে নিয়ম নীতি কৰি গুচি গ'ল বান্ধি পিনি নিশা মানে 5:30 বজাত আহিম ল'লে তাৰপিছত তেওঁলোকে আকৌ কল কৰিলে যে মানুহ বেছি আছে কাৰণে আমি নিব নোৱাৰোঁ আমি নিশা আহিম বুলি ক'লে তেওঁলোকে নিশা আহি বস্তুটো উঠাই লৈ গুচি গৈছে এতিয়া ছোৱালীজনী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা